গুড মৰ্ণিং। আজি হৈছে ছানডে আৰু ভিডিঅ'টো মই গাড়ীৰ পৰা এনেকৈ ষ্টাৰ্ট কৰিছোঁ। আজি ৰাতিপুৱা বাজিছে 11:30। এঠাইত গৈছিলোঁ আমি কিবা এটা কিনিবৰ কাৰণে, এইটো লৈ ল'লোঁ আৰু বাহিৰে বাহিৰে যাওঁতে ব্ৰেকফাষ্ট কৰি যাম। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। হেল্ল' এভৰিৱান, আজি হৈছে মানডে আৰু গোটেই দিনটো একদমেই সময় পোৱা নাই ভিডিঅ' বনাবলৈ। বহুত কাম আছিলে, অফিচৰ কাম। এতিয়াহে ৰুটি বনাইছোঁ আৰু মোৰ হাজবেণ্ডে সেইকাৰণে অলৰেডি খানা বনাই দিছে। মই বাছ ৰুটিটো বনাইছোঁ, ভাত হৈ গৈছে। সি মটন বনাইছে আজি। এয়া হ'ল মটন কাৰী আৰু এইটো কিবা এটা হৰিয়ালি চিকেন টাইপৰ এটা ড্ৰাই ফ্ৰাই বনাইছে। চ' এয়া সি ৰেডি কৰি থৈছে, মই বাছ ৰুটিটো বনাইছোঁ আৰু ভাতটো অলৰেডি বনাই দিলোঁ। চ' সেয়াই এতিয়া ডিনাৰ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে ফ্ৰাইডে আৰু মোৰ পিছত এই বেগখন দেখিছে নহয়, আমি ক'ৰবাত গৈ আছোঁ আৰু আপোনালোকেও গম পাব। বহুত স্পেচিয়েল জেগা হয়। পেকিং অলমষ্ট হৈ গৈছে। আজি অলপমান লাষ্ট মিনিট পেকিং কৰি আৰু আমাৰ কাইলৈ ৰাতিপুৱা নহয়, একচুৱেলি আমাৰ দুপৰীয়াৰ ফ্লাইট আছে। এটা 1:30 মানত ফ্লাইট আছে। 10:30 মানত ওলাই যাম ইয়াৰ পৰা। চ' দেট আমি অলপ সোনকালে গৈ পাওঁ, কাৰণ কি আমাৰ লাগেজ বেগো আছে। সেইকাৰণে আমি অলপমান টাইম লৈ কিনে ওলাই যাম। ৰাতিপুৱা সময়খিনি ইমান টাইম নাপাম একো কৰিবলৈ। আজিয়েই চবখিনি কৰি থ'ব লাগিব। মাজৰ এই গোটেই উইকটো বহুত বেছি অফিচৰ কাম আছিলে। ইনফেক্ট আজিও আছে, কিন্তু মই ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা ব্লগ কৰিম। এতিয়া বাজিছে 1:30। মই চাই আপোনালোক কোৱা নাই, মই কাইলৈ ঘৰ গৈ আছোঁ। অলমষ্ট এবছৰে হ'বৰ হ'ল ঘৰ যোৱা নাই। কিবা কিবি ৰিজনছ মাজত আহি আছিলে, যিটো কাৰণে ঘৰ যোৱা হোৱা নাছিলে। বাট ফাইনেলি কালি আমি প্লেন কৰিছোঁ ঘৰ যাবলৈ আৰু আমাৰ ফ্লাইট আছে ৰাতিপুৱা নহয়, দুপৰীয়া 1:30 মানত ফ্লাইট আছে। চ' পেকিং অলমষ্ট হৈ গৈছে, কিন্তু লাষ্ট মিনিট অলপ কিবা কিবি কৰিব আছে আৰু এতিয়া অফিচো চলি আছে। আমাৰ অফিচ অলপমান মই ব্ৰেক লৈছোঁ। আই এম ভেৰি এক্সাইটেড। ঘৰতো মই ভাবি আছোঁ ব্লগ কৰিম, কাৰণ কি মোৰ কাজিন কেইটামানৰ বিয়া আছে, গাঁৱৰ ফালেও বিয়া আছে। ডেইলি কিবা নহয় কিবা অলপমান মই পাৰিলে ফিল্ম কৰিম আৰু আপলোড কৰিম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। মোৰ কাৰণে এইটো মেমৰি হ'ব। চ' ছাপোৰ্ট কৰিব। আৰু যিহেতু বিয়া আছে, চ' কাপোৰ কানিৰ যোগাৰ আৰু মানে কি পিন্ধিম কি নাই, একচুৱেলি মই সেনেকৈ ইমান বেছি একো লোৱা নাই কাপোৰ। মই ভাবিছোঁ ঘৰত আছে কিছুমান কাপোৰ থৈ দিয়া মাৰ ওচৰত, তো তাকে চাম। আৰু এনেই লৈছোঁ মই 2যোৰ কাপোৰ, চ' সেয়া মিলাই পিন্ধিম। আৰু লগতে মই ভাবিছোঁ মোৰ তাত অসমীয়া গহনা আছে, চ' মই লগত মেচিং কৰাকৈ অলপমান কিবা এটা লৈ যাম। চ' সেয়াই মই আপোনালোকক দেখাবলৈ আহিছিলোঁ। মোৰ তাত কি আছে, অসমীয়া গহনা বুলি ক'লে ভাল লাগে। এছামিজ আপোনাৰ মেখেলা চাদৰৰ লগত অসমীয়া গহনা পিন্ধিলেও ভাল লাগে আৰু ময়ো ভাল পাওঁ। চ' মই আপোনালোকক দেখাই আছোঁ মোৰ ওচৰত কি আছে। এয়া টুকটুকিৰ পৰা লোৱা মোৰ ওচৰত এই খাৰুযোৰ আছে। বিয়াৰ টাইমৰে হয়, অলপ পুৰণা হ'ল, কিন্তু মানে ধুনীয়া হৈ আছে এতিয়াও, শ্বাইনি হৈ আছে, দেখিছেনে? আৰু চব মেখেলা চাদৰৰ লগত ধুনীয়াকৈ মিলি যায়। চ' ভাবিছোঁ এইযোৰ হ'লে হৈ যাব চাগে। চ' এইযোৰ মই লৈ যাম বুলি ভাবিছোঁ। বাকী আৰু আছে মোৰ ওচৰত, এইটো ইয়াতে থৈ দিয়া আছে। কিবা কাৰণত মই ইয়াতেই থৈ দিছিলোঁ। চাওঁ এইযোৰটো এইডাল লৈ যাওঁ নে নাযাওঁ। বাট এইটোতো চিয়'ৰ মই ভাবিছোঁ লৈয়ে যাওঁ, কাৰণ মিলি যাব আৰু বেলেগ খাৰুৰ লগতো মিলিব আৰু কাপোৰৰ লগতো ধুনীয়াকৈ মিলি যাব। বেলেগ কাপোৰৰ লগতো যিকোনো মেখেলা চাদৰৰ লগত ধুনীয়াকৈ মেটচ কৰিব পাৰি। চ' এইযোৰ মই লৈ যাম বুলি ভাবিছোঁ।
এতিয়া জাষ্ট অলপমান ফ্ৰী হৈছোঁ, কাম চলি আছে, অফিচৰ কাম চলি আছে। এতিয়া জাষ্ট এটা মই কেক বনাব থৈ আহিছোঁ। এতিয়া 30 মিনিটছমান আৰু লাগিব, কিন্তু সেয়াই মানে কামৰ মাজতে অলপমান ফ্ৰী টাইম ওলাই ফটাফট তেনেকৈ মেনেজ কৰিছোঁ। ভাবিছোঁ এইবাৰ ঘৰ গৈ আছোঁ, এটা কেক বনাই লৈ যাম, চাম আৰু কেনেকুৱা হয়। সেয়াই এতিয়া বাছ কাম চলি আছে আৰু তাৰে মাজতে যেনেকৈ অলপমান মেনেজ কৰিব পাৰোঁ তেনেকৈ কিবা কিবি লাষ্ট মিনিট পেকিংখিনি কৰি আছোঁ। আৰু এইটো এনেকুৱা বতৰ মানে বহুত বেছি বেয়া, বহুত পলিউশ্যন ইয়াতে, বহুত বেছি স্মগ পলিউশ্যন, বাহিৰত ওলাব নোৱাৰি। আৰু মানে আমি আশা কৰিছোঁ যেতিয়ালৈকে আমি উভতি আহিম তেতিয়ালৈকে এটলিষ্ট অলপ এনভাইৰনমেণ্টটো ক্লিন হয় যাতে, বাট এতিয়াতো একদমেই মানে বেয়া, বাহিৰত ওলাবই নোৱাৰি। আমি বহুত টাইমৰ পৰাই 20-25 দিনমানৰ পৰা বাহিৰত ওলোৱা নাই, মানে ৱক কৰিবৰ কাৰণে বা ৰানিঙত যাবৰ কাৰণে। চ' সেইটো অলপমান প্ৰব্লেম হৈ আছে। আৰু আমিয়ে নহয়, চবৰে এইটো প্ৰব্লেম। দিল্লী NCR এৰিয়াত যোনখিনি থাকে মানুহ, তাতে চবেইখিনি বস্তু জানে। বহুত বেয়া ইয়াৰে পলিউশ্যন আৰু এয়াৰ কোৱালিটিটো বহুত বেছি হৈ গৈছে। এয়াৰ পিউৰিফায়াৰ ইউজ কৰোঁ, কিন্তু তাৰেও মানে কিমান জেনুইন সেইটো নাজানো, বাৰু ইউজটো কৰোঁ। বাট সেয়াই, এতিয়া ঘৰত আই হোপ ভাল ফ্ৰেছ এয়াৰ, ক্লিন এয়াৰ পাম, আৰু সেইটো কাৰণে অলপ এক্সাইটেড যে হেল্থৰ কাৰণে এইটো বস্তু একদমেই ক্ৰুচিয়েল হয়, এটলিষ্ট ভাল এয়াৰ কোৱালিটি। কিন্তু এতিয়াতো এইটো ফালে বহুত বেছি বেয়া অৱস্থা, বহুত বেয়া। বাহিৰত ওলালেও মাস্ক পিন্ধি ওলাব লাগে, N95 বা তেনেকুৱা পলিউশ্যন কণ্ট্ৰল কৰা মাস্ক। বাৰু যি নহওক, এতিয়া কাম চলি আছে, বেক টু ৱৰ্ক, আৰু আপোনালোক পিছত কথা পাতি আছোঁ। এয়া হৈছে ডিনাৰ প্ৰিপাৰেশ্যন। এনেকুৱাকৈ চিকেন আৰু ধনিয়া আৰু অলপমান কেপচিকাম, ঘৰতে টিকলু কেপচিকাম লাগিছিলে টাবতে, আৰু ধনিয়া, নৰ্মেল চিম্পল চিকেন, আৰু লগতে হেৰিও আছে, আৰু লগতে চিকেন পোলাও। চ' সেয়া আজিৰ ডিনাৰ। গুড নাইট।